শিক্ষকসকলৰ কাৰণে এটাৰ পিছত আন এখন নটিফিকেশ্যন আমি দেখিবলৈ পাইছোঁ। শীতৰ প্ৰকোপৰ কাৰণে ইতিমধ্যে আমি ইয়াতে এখনেই নটিফিকেশ্যন দেখিবলৈ পাইছোঁ আৰু দুখন নটিফিকেশ্যন আমি চাম, টোটেল তিনিখন আমি চাম। ইয়াতে চাওক আপোনালোকে, ইয়াতে দিছে যে 10 তাৰিখলৈকে বন্ধ হ'ব, 6ৰ পৰা 10 তাৰিখলৈকে। আৰু ইয়াত আছে অৰ্ডাৰটো আহিছে গভৰ্ণমেণ্ট অফ আছাম, অফিচ অফ দ্য ডিষ্ট্ৰিক্ট কমিশ্যনাৰ নলবাৰী। তো নলবাৰী ডিষ্ট্ৰিক্টৰ ক্ষেত্ৰত কি লিখিছে চাম ইয়াতে কৈছে ইন দ্য ভিউ অফ দ্য প্ৰিভেইলিং এক্সট্ৰিম কোল্ড ৱেভ কণ্ডিশ্যন এক্ৰছ দ্য ডিষ্ট্ৰিক্ট এণ্ড in the interest of the health and safety of the students, all government and private lower primary schools, upper primary schools, high schools and higher secondary schools in the district shall remain closed 6th Jan to 10th Jan 2026. তো দেখিলে আপোনালোকে ইয়াতে এখন নটিফিকেশ্যন খুবেই গুৰুত্বপূৰ্ণ হয়। নলবাৰী ডিষ্ট্ৰিক্টৰ ক্ষেত্ৰত ইতিমধ্যে বন্ধ দিয়া হৈছে 10 তাৰিখলৈকে। আমি এখন বেলেগ নটিফিকেশ্যন চাম এতিয়া। আৰু যদি আপোনালোকে প্ৰথমবাৰ এই চেনেল ভিজিট কৰিছে তেন্তে ছাবস্ক্ৰাইব কৰিব এনেকুৱা খবৰবিলাক আগলৈকে পাবৰ কাৰণে। ইয়াতে আন এখন নটিফিকেশ্যন আপোনালোকে দেখিবলৈ পাইছে, কোকৰাঝাৰৰ ফালৰ পৰা আহিছে। যিখিনি BTCৰ এলেকাত যিমানখিনি ডিষ্ট্ৰিক্ট আছে গোটেইখিনি ডিষ্ট্ৰিক্ট ইতিমধ্যে বন্ধ ঘোষণা কৰা হৈছে। গভৰ্ণমেণ্ট অফ আছাম, অফিচ অফ দ্য ডিৰেক্টৰ অফ এডুকেশ্যন, BTC কোকৰাঝাৰৰ ফালৰ পৰা এখন নটিফিকেশ্যন জাৰি কৰা হৈছে। আৰু চাওক আপোনালোকে ইয়াত এক্সটেণ্ড আপ টু 6th Jan 2026, অৰ্থাৎ 6 তাৰিখলৈকে এতিয়া বন্ধ কৰি দিয়া হৈছে স্কুলবিলাক। গোটেই যিবিলাক গভৰ্ণমেণ্ট স্কুল বা যিখিনি প্ৰভিঞ্চিয়েল স্কুল আছে প্ৰত্যেকখন স্কুল বন্ধ কৰা হৈছে। আন এখন নটিফিকেশ্যন আমি চাবলৈ চেষ্টা কৰিম। তো আন এখন নটিফিকেশ্যন আমি ইয়াতে ক্লিয়াৰলি দেখিবলৈ পাইছোঁ, মৰিগাঁও ডিষ্ট্ৰিক্টৰ ফালৰ পৰা আহিছে। আৰু ইয়াতে আপোনালোকে দেখিছে 6 জানুৱাৰী তাৰিখৰ পৰা 13 জানুৱাৰী তাৰিখলৈকে 10 বজাত স্কুলবিলাক খুলিব। মৰিগাঁও ডিষ্ট্ৰিক্টৰ যিমানখিনি স্কুল আছে প্ৰত্যেকখন স্কুল ইয়াতে কৈছে শিশুবিলাকৰ ছেফটিৰ প্ৰতি লক্ষ্য ৰাখি পেলাই, যিহেতু বহুত ঠাণ্ডা পৰিছে, LP UP ছেকেণ্ডাৰী বা ছিনিয়ৰ ছেকেণ্ডাৰী যিখিনি স্কুল আছে প্ৰত্যেকখন স্কুল 10 বজাত খোলাৰ ইয়াতে নিৰ্দেশ দিয়া হৈছে 6 তাৰিখৰ পৰা 13 তাৰিখলৈকে, অৰ্থাৎ অহাকালিৰ পৰা 13 তাৰিখলৈকে এইখিনি চলিব। তো আহিছিলে আপোনাৰ গুৰুত্বপূৰ্ণ নটিফিকেশ্যন, আমি গোটেইখিনি কথা ইয়াতে ডিছকাছ কৰিলোঁ। পৰৱৰ্তী সময়ত আমি আকৌ আপডেটবিলাক দিবলৈ চেষ্টা কৰিম। যদি চেনেল প্ৰথমবাৰ ভাবিছে চেনেল ছাবস্ক্ৰাইব কৰি ৰাখিব এনেকুৱা খবৰবিলাক আগলৈকে পাবৰ কাৰণে।